নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সতী বিচাৰি ৰাধিকাক প্ৰতিপন্ন কৰালে। সতীৰ মাহাত্ম্য সমাজত দাঙি ধৰিলে। সতী ৰাধিকাৰ দ্বাৰা ধৰ বন্ধা কাম হোৱাৰ কাৰণে সেই ধৰটোৰ নাম শান্তিধৰ বা শান্তিজান হ'ল। ভাৰ্যাস্বামী দুয়ো কৃষ্ণৰ চৰিত্ৰ শুনে, প্ৰৱৰ্তেশ্বৰ ধৰ্মে দুয়ো পৰম নিপুণে। যতেক পণ্ডিত বিপ্ৰ সমস্তে আচন্ত, ৰাধিকাৰে সবাহাংকে তুহিকে নীলন্ত। নিজৰ ধৰ্মত অটুট থাকি দুয়োজনে গুৰুৰ ওচৰত ঈশ্বৰ শ্ৰীকৃষ্ণৰ নাম গুণ কীৰ্তন শ্ৰৱণ কৰিবলৈ ধৰিলে, অৰ্থাৎ শুনিবলৈ ধৰিলে। সদায়ে ভগৱানৰ গুণানুকীৰ্তন তেওঁলোকে শংকৰদেৱৰ ওচৰত গৈ শুনিবলৈ ধৰিলে। এই ৰাধিকাৰ কৃষ্ণ ভক্তি দেখি যিমান পণ্ডিত বিপ্ৰসকল আছিল, সকলো ঈশ্বৰৰ নাম গুণ শুনিবলৈ তালৈ গৈছিল, অৰ্থাৎ শংকৰদেৱৰ ওচৰলৈ গৈছিল। শুনা যেন মতে ৰাধিকাৰ বংশ ভৈল, গৃহ থাকি একদিন সুতি আৰহিল। আহিলা বামনে দেখিতে সুন্দৰ, দীৰ্ঘ যে পুৰুষ তেন্তে গৌৰে কলবৰ। ৰাধিকাৰ সংসাৰনো কেনেকৈ বাঢ়িল, চৰিতকাৰে সকলোকে কবলৈ বিচাৰিছে। এদিন ঘৰত শুই থাকোঁতে সপোনত ৰাধিকাই দেখিলে এজন ব্ৰাহ্মণ তেওঁ ঘৰলৈ আহিছে। এই সুন্দৰ সুঠাম পুৰুষজন বগা আৰু ওখপাখ আছিল। আনিয়া পায়স স্বৰূপ ৰাধাৰ হাতে দিল, পৰম কৌতুকে ৰাধা ভোজন কৰিল। ব্ৰাহ্মণক বোলে গুৰু দিলা কিবা কাজে, হেন শুনি হাঁহি মাতি লন্ত দ্বিজৰাজে। তেওঁ আহিয়ে ৰাধিকাক পায়স এচৰু দিলে, আৰু ৰাধিকায়ো হাত পাতি লৈ পায়সৰো তৃপ্তিৰে খাবলৈ ধৰিলে। খাই থাকোঁতেই তেওঁ ব্ৰাহ্মণজনক সুধিলে যে গুৰু, আপুনি কি কাৰণত মোক এই পায়সৰো খাবলৈ দিলে? ৰাধিকাৰ কৌতূহল ভৰা প্ৰশ্নত ব্ৰাহ্মণজনে হাঁহিলে আৰু ক'লে, শুনাহা ৰাধিকা তই, কৰাহা ভোজন, আৰফলে লভিবাহা কন্যা একজন। এহি বুলি ব্ৰাহ্মণ ভৈলন্ত অন্তৰ্ধ্যান, তেতিক্ষণে ৰাধিকাই লভিলা চেতন। তুমি এই পায়সখিনি খোৱা আৰু খাই শেষ কৰা। এইখিনি খালে তুমি এজনী কন্যাৰ সন্তান লাভ কৰিবলৈ সক্ষম হবা। এইখিনি কথা কৈ ব্ৰাহ্মণজন অন্তৰ্ধ্যান হ'ল, অৰ্থাৎ অদৃশ্য হৈ গ'ল। লগে লগে ৰাধিকা সাৰ পাই উঠিল। স্বামীৰ আগত কথা কহে ৰংগমন, আহিল মোহৰ ঘৰে ব্ৰাহ্মণ একজন। আহিল পায়স স্বৰূপ লৈয়া এহি ঠাই, মোৰ আগে দিলা থৈলো তাকো খাই। সাৰ পাই উঠি ৰাধিকাই স্বামীৰ আগত আবেগ বিহ্বল হৈ কবলৈ ধৰিলে যে মোৰ সপোন ৰাজ্যত মই এজন ব্ৰাহ্মণ লগ পালো। তেখেত মোৰ ঘৰলৈ আহিল আৰু মোক এচৰু পায়স খাবলৈ দিলে, আৰু খাবলৈ দি মোৰ আগত থলে, আৰু ময়ো পায়সৰো খালো। তোৰ জীও হৈবে বুলি অন্তৰ্ধ্যান হইল, নাজানো ব্ৰাহ্মণ কোন থানে গৈল। তাতহন্তে ৰাধিকাৰ জীও এক ভৈল, ৰাধিকাৰ জীও হন্তে বংশ বাঢ়ি গৈল।
পায়সখিনি খালে তোমাৰ কন্যা সন্তান হ'ব বুলি কৈ সেই ব্ৰাহ্মণজন অদৃশ্য হৈ গ'ল। তেখেত অন্তৰ্ধান হৈ কলৈ গ'ল মই গমেই নাপালোঁ। এনেদৰে কিছুদিন যোৱাৰ পাছত ৰাধিকাৰ এজনী কন্যা সন্তান জন্ম পায় আৰু তেওঁ বংশ বাঢ়িল। ইসবুৰ কথাক আবে থৈলো এহি মানে আছিল শংকৰ জান বান্ধিবাৰ থানে মাটি দিয়া যেবেজান বান্ধিলে কধাৰ এতিক্ষণে উঠিলন্ত দেৱতা শংকৰ। এদিন শংকৰদেৱে সদল বলে জান বন্ধাৰ বান্ধৰ কাষলৈ গ'ল আৰু সকলোৱে মাটি কাটি নি জানৰ ধাৰাত সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। শংকৰদেৱৰ দ্বাৰা এনে অলৌকিক ঐশ্বৰিক কাৰ্য দেখি সকলোৱে ঈশ্বৰৰ মহিমাক ফুৰিব ধৰিলে। জয় জয় বুলি লোক আশীৰ্বাদ দিল শংকৰদেৱৰ বহুল লোকে প্ৰশংসিল। ব্ৰাহ্মণ ভূঞা বোলে ধন্য ধন্য ডেকাগিৰি জয় জয় শব্দ কৰে লোকে বেৰি আৰু জয় জয় শংকৰ বুলি আশীৰ্বাদ দিলে। 12 ভূঞাৰ সমন্বিতে সকলোৱে জয় শংকৰ বুলি চাৰিওদিশ মুখৰিত কৰি তুলিলে। জগতৰ দুখ দূৰ এখন কৰাই তুমি সম উপকাৰী ব্ৰহ্মাণ্ডত নাই। তোমাৰ যশস্যাৰ ৰৈল চন্দ্ৰ দিবাকৰ মিলিবে অদ্ভুত কৰ্ম কৰিলা শংকৰ। জগতৰ দুখ দূৰ কৰোতা তোমাৰ সমান উপকাৰী এই ব্ৰহ্মাণ্ডত দ্বিতীয়জন আৰু নাই। তোমাৰ আশ্চৰ্য অদ্ভুত কামৰ বাবে তোমাৰ নাম চন্দ্ৰ দিবাকৰ থকালৈকে সকলোৱে ল'ব, অৰ্থাৎ সকলোৰে মুখে মুখে থাকিব। কতক সকলে হৰিধ্বনি কৰিলে ক ভূঞাগণ সমেতেবে বৈলন্ত গৃহক বালা বিদ্যা যুৱা সম। যিটো কথা শুনি শংকৰৰ প্ৰশংসা কৰিলা ভিনি ভিনি কতকীসকলেও হৰিধ্বনি কৰিলে আৰু অৱশেষত সকলোৱে ভূঞাসকলৰ লগত ঘৰাঘৰি গ'ল। শিশু চেমনীয়া ডেকা বৃদ্ধ যিমানে এই কথাটো শুনিছিল তেওঁলোকে সকলোৱে বিভিন্ন ভাষাৰে মনৰ ভাৱবোৰ প্ৰকাশ কৰি গুৰুক প্ৰশংসা কৰিছিল। এনে গুৰু শংকৰদেৱৰ কথা শুনিলে পাপীৰো পাপ মুক্ত হৈ পবিত্ৰ হয় বুলি কৈছে। গুৰুৰ চৰিত্ৰৰ সাৰ কথা যোনে শুনে তেওঁ সংসাৰৰ ঘোৰ যন্ত্ৰণাৰ পৰা মুক্ত পাব পাৰে। হৃদয়বান এনে এজন গুৰু পাই আমি চিন্তা কৰিছো কেনেদৰে ভৱ সংসাৰ পৰিত্ৰাণ পাব পাৰি। তোমাক নাজানি নিচিন্তি মই পাপীয়ে কি ভুল কাম কৰিছো। হে ঈশ্বৰৰ অৱতাৰী গুৰু মোক তোমাৰ দাস বুলি ভাবি জীৱনৰ জ্বালা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ দিয়া। তোমাৰ একান্ত ভক্তসকলৰ সং দিয়া যাতে জন্মে জন্মে মই তোমাৰ চৰণত শৰণ লৈ তোমাৰ দাস হৈ থাকিব পাৰো। তেতিয়াহে মোৰ দৰে পাপী জীৱ না হ'ব, অৰ্থাৎ ইহ সংসাৰৰ পৰা পাপ বিনাশ হৈ মুক্তি পাব পাৰো। সেই সময়ত বহুত পণ্ডিত বামুণ ভূঞাসকল আছিল বা তেওঁলোকৰ মাজতো বহুত পণ্ডিত আছিল। ৰাম গুৰু, গুৰু মহেন্দ্ৰ কন্দলী, মাধৱদেৱ পুৰুষ আদিকে কৰি ভালে সংখ্যক পণ্ডিত আছিল। সেই সকলোৱে গুৰুজনাৰ
তেখেতৰ ঐশ্বৰিক কৰ্মৰাজিত আপ্লুত হৈ পৰিছিল আৰু তেখেতৰ যি জ্ঞান দৰ্শন কলা সংস্কৃতি ভাষা আদি সকলোবোৰ ন সৃষ্টিৰাজি আৰু মনুষ্যই কৰিব নোৱাৰা কাম তেখেতে কৰি দেখুৱাইছিল, যিবোৰ ঈশ্বৰৰ লগত সম্পূৰ্ণ মিল আছিল। গতিকে তেখেতসকলে দেখি অহা গুৰুৰ যি ঐশ্বৰিক গুণ সেইবোৰ লিখনিৰ আকাৰে থৈ গৈছিল। তেখেতৰ প্ৰিয় শিষ্য মাধৱদেৱ পুৰুষৰ এফাকি অমৃত বাণী মই আকৌ আপোনালোকক ক'বলৈ ওলাইছোঁ। কৃষ্ণ পদ পংকজৰ সেৱাৰ মহিমা কথা শুনি বৰ আনন্দ মিলয়, যাৰ ভকতৰ সংগে সৰ্বপুৰুষাৰ্থশিৰে চৰি অতি কৌতুক পৰয়। কৃষ্ণৰ পদকমলৰ সেৱাৰ আত্মা শুনি আনন্দৰ আৰু সীমা নাই। ধৰ্ম অৰ্থ কামমুখৰ শিৰত বহি ভক্তৰ সংগত আনন্দ কৰি থাকিব পাৰে। অৰ্থাৎ কৃষ্ণ পদকমলৰ সেৱাৰ ফলত চাৰি পুৰুষাৰ্থৰ শিৰত উঠি ভক্তৰ সংগত আনন্দত থাকে। চাৰি পুৰুষাৰ্থতকৈও কৃষ্ণ সেৱা শ্ৰেষ্ঠ। নমস্কাৰ, মই আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।